এইটো কাহিনী হৈছে ৰাজাপুৰ নামৰ এখন গাঁৱৰ মুনিয়া আৰু তাৰ সাহসিকতা আৰু তাৰ যাদুৰ হাৰিৰ। ৰাজাপুৰ গাঁৱৰ মানুহবোৰ বহুত দুখীয়া আছিল কাৰণ তেওঁলোকে ধাৰত থাকিব লগা হৈছিল। সিহঁতে য'ৰ পৰা টকা লৈছিল তাৰ নাম আছিল মুনিম। মুনিম বহুত লোভীয়া মানুহ আছিল। সি মানুহক ধন দি বহুত টকা সুদ লৈছিল। মুনিমৰ দেউতাকেও তাৰ পৰা টকা সুদত লৈছিল, কিন্তু সিহঁতে তাক টকা দিব পৰা নাছিল। মুনিমে তাৰ বাপেককো হাৰাশাস্তি কৰিছিল। মুনিমৰ দেউতাকে জানিছিল সি যি কৰি আছে এইবোৰ বহুত বেয়া। মুনিমে সকলো মানুহক টকা সুদত দি দিছিল। যদি তহঁতে মোক টকা দিব নোৱাৰ তেন্তে তহঁতৰ ঘৰ সম্পত্তিবোৰ লৈ ল'ম। এদিনৰ কথা, মুনিয়া ৰাস্তাৰ দিগি গৈ আছিল। তেতিয়াই সি এখন যাদুৰ হাড়ী দেখিছিল। সেই হাড়ীখন ৰাস্তাত পৰি আছিল। সি হাড়ীখন লৈ নিজৰ ঘৰত গুচি আহিছিল। যেতিয়া সি হাড়ীখন পিন্ধিছিল তেতিয়াই সি গায়ব হৈ গৈছিল। তাই গম পাইছিল যে এইখন যাদুৰ হাড়ী। এইখন হাড়ী পিন্ধিলে মানুহ গায়ব হৈ যায়। সি সেইখন হাড়ী পিন্ধি মুনিমে যিবোৰ কাগজ পাতি গাঁৱৰ মানুহৰ পৰা চাইন কৰি টকা দিছিল সেই সকলোবোৰ কাগজ পাতি লৈ মানুহক দি দিছিল। যেতিয়া সি গাঁৱৰ মানুহৰ ঠাত টকা বিচাৰি গৈছিল তেতিয়া সিহঁতে কৈছিল, তোমাক আৰু টকা নিদিওঁ, এতিয়া তুমি যি কৰা কৰা। যেতিয়া সি ঘৰত গৈ কাগজ বিচাৰিছিল তেতিয়া সি সেইবোৰ কাগজ পত্ৰবোৰ পোৱা নাছিল। বন্ধু বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চালে ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত আৰু কমেণ্ট কৰিব। আৰু যদি আপুনি নতুন আলহী তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।